তেওঁ পঞ্চায়তলৈ গ'লে ক'ব ঘৰ আহিব 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 বুলি কয়। তাৰপৰা আজি 8-9 মাহৰ পিছত ঘৰটোৰ আগত তেওঁ ফটো মাৰিলে। ফটো মাৰি ক'লে যে আপোনাৰ ঘৰ আহিব। আজিলৈও নাই, তেওঁৰ ঘৰ নাই। এতিয়া পিছত যিখিনি নাম থকা মানুহ সেইখিনি মানুহৰ ঘৰ আছে নহয়, চবেই কওক, মই নাপাবলৈ কোৱা নাই। কাৰণ তেওঁ ঘৰটো চাই লৈ পাব লাগে। তেওঁ ঘৰটো আগত চাই ল'ব লাগিছিল। আৰু সভাপতি ছেক্ৰেটাৰী সদায় তেওঁ চাপতো পায় নোৱাৰে। ঘৰটোতো সদায় দেখে ছবি ঘৰটো। আপোনাৰ নামটো? ছবি দত্ত। ছবি দত্ত। কিমান দিনৰ পৰা আপুনি এনেকৈ আছে? বহুত দিনৰ পৰা আছে। 3 বছৰমান হৈ 3 গৈছে। বছৰ। ঘৰ দিম বুলি কৈ চতুৱাই আছে আকৌ, নাই দিয়া আকৌ। 2020 চনতে ঘৰ আহিছিল। তেতিয়া লিষ্টত নাম আহিছিলে। তাৰ পৰা নাপালে ঘৰ? নাপালো। এই ঘৰটো ভাগি শেষ হৈ গৈছে? ঘৰটো ভাগি হৈ গ'ল, ভাগি শেষ হৈ গ'ল। ঘৰ ভাত পানী বনোৱা ৰন্ধা মেলা কেনেকে থাকে? ভাত ইয়াতে বনায়, পানী পৰে এইখন পানী পৰে। আপোনাৰ স্বামী ঢুকুৱা কিমান দিন হ'ল? 3 বছৰ হৈ গ'ল। 3 বছৰ। পানী পৰে ঢুকালে।